18 ফেব্ৰুৱাৰীৰ দিনটো আমি আমচুৱে সমগ্ৰ অসমতে কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। কাৰণ আপোনালোকে জানে যে 1983 চনৰ আজিৰ দিনটোতে আমাৰ বৰ্তমান মৰিগাঁও জিলা, পূৰ্বে নগাঁও জিলাৰ ভেলী নামৰ এটা অঞ্চলত 1983 চনৰ 18 ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতে এক গণহত্যাৰ সৃষ্টি হৈছিলে, য'ত নেকি হাজাৰ হাজাৰ সংখ্যালঘু লোকসকলৰ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে মহিলা একফালৰ পৰা হত্যা কৰি যোৱা হৈছিল। যিটো হত্যাৰ বিচাৰ আজিৰ তাৰিখলৈকে নহ'ল, যিটো হত্যাৰ বিচাৰ আমি আমচুৱে বিগত 43 বছৰে আমি দাবী উত্থাপন কৰি আহিছোঁ চৰকাৰৰ ওচৰত যে নেলী হত্যাকাণ্ডৰ উচিত বিচাৰ লাগে, নেলী হত্যাকাণ্ডৰ উচিত তদন্ত হ'ব লাগে, নেলী হত্যাকাণ্ডৰ যিসকল লোক হত্যাৰ বলি হৈছিলে সেই লোকসকলক ন্যায় প্ৰদান কৰিব লাগে। কিন্তু বৰ্তমানলৈকে অসমত বিভিন্ন ধৰণৰ চৰকাৰ আহি গ'ল, কংগ্ৰেছ চৰকাৰেই হওক, AJP চৰকাৰেই হওক, বৰ্তমানৰ BJP চৰকাৰেই হওক, কিন্তু কোনো এখন চৰকাৰেই অসমৰ নেলীত হত্যাৰ বলি হোৱা সেই নিৰীহ লোকসকলৰ কাৰণে মাত আমি দেখা নাই, সেই নিৰীহ লোকসকলক ন্যায় প্ৰদান কৰা আমি দেখা নাই। সেইকাৰণে আমি আমচুৱে বিগত 43 বছৰৰ দৰে আজিও সমগ্ৰ অসমতে আমি কলা দিৱস হিচাপে পালন কৰিছোঁ। আমি প্ৰতিবাদী সভাৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে নেলী হত্যাকাণ্ডৰ যিসকল লোক হত্যাৰ বলি হৈছিলে, যিসকল লোক মৃত্যুৰ সন্মুখীন হ'ব লগা হৈছিলে, সেই লোকসকলক ন্যায় প্ৰদান কৰিব লাগে। সেই লোকসকলৰ পৰিয়ালক চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কি কাৰণত আজিৰ তাৰিখলৈকে সেই লোকসকলক ন্যায় দিয়া নহ'ল? সেই হত্যাযজ্ঞৰ লগত জড়িত লোকসকলক কিহৰ কাৰণে, কিহৰ স্বাৰ্থত আজিৰ তাৰিখলৈকে কৰায়ত্ব কৰি উচিত তদন্তৰ জৰিয়তে দোষীক সাব্যস্ত কৰি কিহৰ কাৰণে শাস্তিৰ ব্যৱস্থা কৰা নহ'ল? এইটো কিন্তু আজিৰ তাৰিখতো ডাঙৰ প্ৰশ্ন। নেলী হত্যাকাণ্ডৰ পিছতেই সেই সময়ত ভাৰত চৰকাৰে তিয়াৰু আয়োগ নামেৰে এটা আয়োগ গঠন কৰিছিলে। সেই আয়োগেও কিন্তু তেখেতসকলৰ তদন্তৰ অন্তত তেখেতসকলে তিয়াৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰিছিলে। সেই প্ৰতিবেদনো আজিৰ তাৰিখলৈকে ৰাজহুৱা কৰা নহ'ল। কিহৰ কাৰণে ৰাজহুৱা কৰা নহ'ল? আজি আমি প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ, আমি অসম চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছোঁ, যদি সেই তিয়াৰী আয়োগ প্ৰতিবেদন ৰাজহুৱা কৰালেহেঁতেন অসমৰ বহুত ৰাজনৈতিক নেতাও ইয়াত জড়িত হৈ আছিল নেকি? সেই সময়ৰ কিছু আৰক্ষী বিষয়া, কিছু জিলা বিষয়াও এই কাৰ্যত জড়িত হৈ আছিল নেকি? তাৰ ভয়তেই আজিৰ তাৰিখলৈকে তিয়াৰী আয়োগ তেখেতসকলে ৰাজহুৱা কৰিবলৈ সাহস নাপালে নেকি? আমি আজিও দাবী উত্থাপন কৰিছোঁ, সেই তিয়াৰী আয়োগ প্ৰতিবেদন ৰাজহুৱা কৰক। তিয়াৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি এটা উচিত তদন্তৰ জৰিয়তে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰি ইয়াত যিসকল দোষী লোক আছে সেই লোকসকলক চিনাক্ত কৰি সেই লোকসকলক শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আজিও দাবী উত্থাপন কৰিছোঁ। আৰু আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যেতিয়ালৈকে নেলীত হত্যাৰ বলি হোৱা লোকসকল ন্যায় নাপাব, যেতিয়ালৈকে হত্যাৰ বলি হোৱা লোকসকলৰ পৰিয়ালে উপযুক্ত ক্ষতিপূৰণ নাপাব, তেতিয়ালৈকে আমচু কেতিয়াও বহি নাথাকে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খুজিব খুজিছোঁ, যদি আপোনাৰ সৎ সাহস আছে তিয়াৰী প্ৰতিবেদন ৰাজহুৱা কৰি আমাৰ নেলী হত্যাকাণ্ডৰ লোকসকলক ন্যায় দিয়ক। নেলী হত্যাকাণ্ডৰ লোকসকলক পৰিয়ালক উচিত ক্ষতিপূৰণৰ ব্যৱস্থা কৰক। আৰু যিসকল লোক তাত জড়িত হৈ আছিলে সেই লোকসকলক কেতিয়া কৰায়ত্ব কৰি শাস্তি দিয়া হ'ব, তাৰ ব্যৱস্থা কেতিয়া কৰিব অসম চৰকাৰে? নে অসম চৰকাৰৰ সাহস নাই যে তিয়াৰী আয়োগ ৰাজহুৱা কৰিবলৈ সাহস নাই নেকি? যে তেখেতসকলৰে একাংশ কোনোবা সতীৰ্থই, কোনোবা বিষয়াই, কোনোবা ৰাজনৈতিক বিষয়াও ইয়াত নাম ওলাব নেকি? তাৰ ভয়তে তেখেতসকলে এইটো কৰাৰ সাহস পোৱা নাই নেকি? আমি আজিও ধিক্কাৰ জনাইছোঁ, সেই চৰকাৰৰ কাৰ্যক ধিক্কাৰ জনাইছোঁ। সেই সময়ত যিসকল বিষয়া আছিলে তেখেতসকলকো ধিক্কাৰ জনাইছোঁ। একাংশ আৰক্ষী বিষয়া, একাংশ প্ৰশাসনিক বিষয়াৰ নিৰ্লজ্জৰ কাৰণে সেই ঘটনাটো সংঘটিত হৈছিল বুলি আমি আজিৰ তাৰিখতো ক'ব খুজিছোঁ। গতিকে আমি আজিও দাবী উত্থাপন কৰিছোঁ, ইয়াৰ ন্যায় লাগে। ইয়াৰ ন্যায় যেতিয়ালৈকে নেলী হত্যাকাণ্ডৰ লোকসকলে ন্যায় নাপাব, তেতিয়ালৈকে আমচুৱে বহি নাথাকে। আমচুৱে অসমত প্ৰতিবাদ কৰি যাব, আন্দোলন কৰি যাব, যিদিনালৈকে সেই মানুহখিনি ন্যায় নাপাব। আমচুৰ এগৰাকী সাধাৰণ সদস্যৰ গাতে এক বিন্দু তেজ থকা অসমতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলৰ যিকোনো সমস্যাৰ সময়ত আমচুৱে মাৰ বান্ধি থিয় দি তেখেতসকলৰ সন্মুখত থিয় হৈ এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে কাম কৰি আহিছে। অনাগত দিনতো আমি আমচুৱে অসমৰ সংখ্যালঘু লোকসকলৰ যিকোনো সমস্যাই নহওক কিয় প্ৰতিটো মুহূৰ্তত আমি থিয় হৈ এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমি আহ্বান জনাব বিচাৰিছোঁ সমগ্ৰ অসমতে যে বৰ্তমান সময়ত চৰকাৰে অসমত যি সাম্প্ৰদায়িক ফেচিবাদৰ ৰাজনীতি আৰম্ভ কৰিছিলে, সেইবিলাকৰ পৰা আপোনালোকে আঁতৰি আহি শংকৰ আজানৰ যিখন অসম, আমি সকলো অসমত বসবাস কৰা সকলো প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক একত্ৰিত হৈ অসমখনক এখন সমন্বয়ৰ পথৰে আমি আগবঢ়াই লৈ যাব লাগিব। অসমৰ উন্নয়নে হৈছে প্ৰথম। আমি অসমত উন্নয়ন যদি অসমৰ সাৰ্বঙ্গিক উন্নয়ন যদি আমি সাধন কৰিব লগা হয়, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোক সম মৰ্যাদা পাব লাগিব, সম অধিকাৰ পাব লাগিব। কিন্তু আমি দেখা পাইছোঁ অসমৰ সংখ্যালঘু লোকসকল সেইটো পোৱা নাই।
আমি চৰকাৰক দাবী জনাইছোঁ অসমত আপোনালোকে ভেদাভেদ সৃষ্টি নকৰিব অসমত ভাগ ভাগ কৰি একাংশ লোকক আপোনালোকে ৰঙা দলিচা পাৰি দিব আৰু একাংশ লোকক আপোনালোকে পিছফালে ঠেলি দিব সেইটো নচলিব অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলো ভাৰতীয় নাগৰিক হয় অসমৰ বাসিন্দা হয় অসমীয়া হয় এই লোকসকলকো সম অধিকাৰ দিব লাগিব আৰু আপোনালোকে এইটো কৰিলে আমি কেতিয়াও মানি নলওঁ আমি আপোনালোকৰ জৰিয়তে জনাব খুজিছোঁ যে অসমত আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি অসমখনক আগবঢ়াই আৰু বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আমি 1983 লিলিৰ যি গণহত্যাৰ প্ৰতিবাদ আমি প্ৰত্যেক বছৰে কৰি আহিছোঁ আজি শেহতীয়াভাৱে আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি লিলিৰ গণহত্যাৰ প্ৰতিবাদ কৰিছোঁ আপোনালোকে এটা কথা স্পষ্ট জানে যে আমচুৱে বছৰ বছৰ ধৰি এই প্ৰতিবাদ কৰি আহিছে এতিয়ালৈকে অসম চৰকাৰেই হওক যিকোনো চৰকাৰেই হওক বিজেপি এজিপি কংগ্ৰেছ চৰকাৰ বিগত দিনত বহুত চৰকাৰ গুচি গ'ল আজিলৈকে লিলিৰ গণহত্যাত যিসকল ব্যক্তিয়ে হত্যা হ'ল আজিলৈকে তেখেতসকলে কোনো ধৰণৰ ন্যায় নাপালে ইভেন 600 পৃষ্ঠা যি তেওহাৰী আয়োগৰ প্ৰতিবেদন সেই প্ৰতিবেদনেও তেখেতসকলে আজিলৈকে জাহিৰ নকৰিলে গতিকে মই বিশ্বনাথ জিলা আমচুৰ পৰা ধিক্কাৰ আৰু গৰিহণা দিছোঁ অনতিপলমে এই তেওহাৰী আয়োগৰ প্ৰতিবেদনটো ৰাজহুৱা কৰিব লাগে আৰু যিসকল ব্যক্তিক হত্যা কৰা হ'ল সেইসকল ব্যক্তি কোনে হত্যা কৰিলে তেখেতসকলক চিনাক্ত কৰি তেখেতসকলক দৃষ্টান্ত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এটা কথা চাব যে কি কাৰণত আজিলৈকে তেওহাৰী আয়োগৰ প্ৰতিবেদন গঠন নহ'ল ৰাজহুৱা নহ'ল কেৱল আমি ধৰ্মীয় সংখ্যালঘু মানুহ হোৱাৰ কাৰণেই নেকি সেই সমস্যাটো হ'ল গতিকে ইয়াত ডাঙৰ ডাঙৰ নিশ্চয় কিবা ৰৌ বৰালি সোমাই আছে যাৰ কাৰণে হয়তোবা তেওহাৰী আয়োগৰ প্ৰতিবেদন এইখন চৰকাৰে ৰাজহুৱা কৰিবলৈ তেখেতসকলে সাহস কৰা নাই কিজানি নিশ্চয় তেখেতসকলৰ কোনোবা নাম সাঙুৰ খাব তাৰ ভয়ত তেখেতসকলে তেওহাৰী আয়োগৰ প্ৰতিবেদনটো আজি ৰাজহুৱা নকৰিলে আজি লিলিৰ গণহত্যাত আপোনালোকে জানে যে বৃদ্ধ আৱাল মাতৃ শিশু গৰ্ভৱতী মহিলাকো তেখেতসকলে নেৰিলে গতিকে আমি আজি এই কলা বেজ পৰিধান কৰি আমি বিশ্বনাথ জিলা আমচুৰ কুমলীয়া আঞ্চলিক কমিটিৰ কাৰ্যালয়ত মুখ্য কাৰ্যালয়ত আমি প্ৰতিবাদ কৰিছোঁ কলা বেজ পৰিধান কৰি আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক ধিক্কাৰ গৰিহণা দিছোঁ যে আমচুৰ এজন শেষৰ কৰ্মীলৈকে জীয়াই থকা